পাৰ্ট 2 প্ৰশ্ন উত্তৰ জিঅ'গ্ৰাফি ভাৰতৰ আঞ্চলিক ভূগোলৰ পাৰ্ট 2 আমি কৰিম এতিয়া এটো হ'ব পাৰ্ট 2 প্ৰশ্ন উত্তৰ কৰো আহা কোৱেশ্চন নম্বৰ 29 ভাৰতৰ কোন অংশত তৌ মৰুভূমি অৱস্থিত এটো ভাৰতৰ উত্তৰ পূব এটো কি হ'ব উত্তৰ পশ্চিম এটো হ'ব উত্তৰ পশ্চিম অংশত তৌ মৰুভূমি অৱস্থিত হয় প্ৰধানকৈ কি হ'ব ৰাজস্থানত হয় তাৰপিছত কোৱেশ্চন নম্বৰ 30 ভাৰতৰ কোন ৰাজ্য লোকত হাৰটো অৱস্থিত ইয়াত লোকত হাৰটো কোনটো অৱস্থিত মণিপুৰত অৱস্থিত ইয়াত কি হ'ব মণিপুৰ ৰাজ্যত অৱস্থিত তাৰপিছত কোৱেশ্চন নম্বৰ 31 ভাৰতৰ কোন ৰাজ্যত চিক্ল হাৰটো অৱস্থিত ইয়াত কি হ'ব ওড়িশা হয় এইটো ওড়িশা ৰাজ্যত হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 32 তলত দিয়া অৰণ্যবোৰ কোনবিধ উপকূলত ভাগত পোৱা যায় এটো কোনটো ভাগত পোৱা যায় 32 এইটো 3 টো উত্তৰ হ'ব সৰলবৰ্গীয় অৰণ্য কোৱেশ্চন নম্বৰ 33 ভাৰতৰ উপকূলীয় ৰেল দৈৰ্ঘ্য হৈছে এইটো ইয়াৰ কোনটো উত্তৰ হ'ব এইটো উত্তৰ হ'ব 6100 কিলোমিটাৰ হ'ব দ্বীপপুঞ্জসমূহত বাদ দি মূল ভূখণ্ডৰ উপকূলীয় ৰেখা হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 34 ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা ৰাজ্যখন কোন হ'ব এইটো ভাৰতৰ আটাইতকৈ জনসংখ্যা ৰাজ্যখন কি হ'ব উত্তৰ ইয়াত কি হ'ব উত্তৰ প্ৰদেশত হ'ব এইটো উত্তৰ প্ৰদেশ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 35 হিমালয় পৰ্বতমালা কেতিয়া সৃষ্টি হৈছিল হিমালয় পৰ্বতমালা কেতিয়া সৃষ্টি হৈছিল থাৰ্চিয়েৰী যুগত হৈছিল থাৰ্চিয়েৰী যুগত তাৰপিছত কোৱেশ্চন নম্বৰ 36 তলৰ কোনখন চহৰত আটাইতকৈ বেছি জনসংখ্যা আছে ইয়াৰ কোনটো উত্তৰ হ'ব ডিটো উত্তৰ হ'ব মুম্বাই তাৰপিছত কোৱেশ্চন নম্বৰ 37 ভাৰতবৰ্ষৰ মেৱাৰ মালভূমি প্ৰধানকৈ কি শস্যৰ খেতি কৰা হয় এইটো কি শস্যৰ খেতি কৰা হয় এইটো হ'ব জোৱাৰ আৰু বজাৰা মিলেট জাতীয় শস্য হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 38 2011 চনত লোকপ্ৰিয় মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান হ'ব এইটো 4 টো উত্তৰ হ'ব 121.08 কোটি হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 39 ভাৰতৰ পোৱা এবিধ চিৰসেউজীয়া উদ্ভিদৰ উদাহৰণ দিয়া এইটো উদ্ভিদৰ উদাহৰণটো কি হ'ব উলং হয় এইটো উলং হ'ব উলং বা নাহৰ হয় এইটো উলং বা নাহৰ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 14 কোন দেশত ভাৰতৰ পশ্চিমত অৱস্থিত এইটো কোন দেশত অৱস্থিত বিটো উত্তৰ হ'ব পাকিস্তানত তাৰপিছত কোৱেশ্চন নম্বৰ 41 ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থল কি এইটো কোৱেশ্চন নম্বৰ 41 ৰ উত্তৰটো তিব্বতৰ মানস সৰোবৰ ওচৰ চেমুয়ুংডুং লিম্বাহত অৱস্থিত তাৰপিছত কোৱেশ্চন নম্বৰ 42 হৰদণ্ডী মৃত্তিকা কি কোৱেশ্চন নম্বৰ 42 উত্তৰটো যি মাটি বালি আৰু বোকা মাটিৰ পৰিমাণ প্ৰায় সমান তাকে হৰদণ্ডী মৃত্তিকা বোলে বা পলসুৱা মাটি বোলে তাৰপিছত কোৱেশ্চন নম্বৰ 43 ভাৰতৰ পূব উপকূলীয় থকা এটি সাৰটোৰ নাম কি ইয়াত কি হ'ব চিক্লো হ'ব এইটো চিক্লো সাৰ হয় বা পলিকুট সাৰ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 44 ভাৰতৰ বাংলাদেশ বদ্বীপটোৰ নাম কি হ'ব ভাৰতৰ বদ্বীপটো বাংলাদেশৰ নাম কি হ'ব এইটো কি হ'ব সুন্দৰবন বদ্বীপ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 45 কৃষ্ণৰ মৃত্তিকাৰ আন এটাৰ নাম কি হ'ব কৃষ্ণৰ মৃত্তিকাৰ আন এটাৰ নাম কি হ'ব ৰেন্দ্ৰ মাটি হ'ব এইটো ৰেন্দ্ৰ মাটি হয় তাৰপিছত কোৱেশ্চন নম্বৰ 46 ভাৰতবৰ্ষৰ কেই প্ৰকাৰ মৌচুমী বতাহ প্ৰবাহিত হয় নামবোৰ লিখা ইয়াত কেই প্ৰকাৰ হ'ব দুই প্ৰকাৰ হয় দুই প্ৰকাৰ 1 টো দক্ষিণ পশ্চিম মৌচুমী বতাহ 2 টো উত্তৰ পূব মৌচুমী বতাহ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 47 ভাৰতবৰ্ষৰ উদ্ভিদ দুটা গুৰুত্বপূৰ্ণ প্ৰকাৰ উল্লেখ কৰা এইটো 47 ৰ উত্তৰটো ভাৰতবৰ্ষৰ উদ্ভিদৰ দুটা গুৰুত্বপূৰ্ণ হ'ল ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ 2 টো ক্ৰান্তীয় পৰ্ণপাৰ্বতীয় উদ্ভিদ হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 48 ভাৰতবৰ্ষৰ পূব অংশৰ দুটা উপকূল নাম লিখা এইটো দুটা উপকূল নাম লিখিব লাগিব 48 ৰ উত্তৰটো ভাৰতবৰ্ষৰ পূব অংশৰ দুটা উপকূল নাম হ'ল 1 টো উত্তৰ চৰকাৰ উপকূল 2 টো
কৰমণ্ডল উপকূল হব কৰমণ্ডল উপকূল হয় তাৰপিছত কুৱেশ্যন নম্বৰ 49 উত্তৰ পূব ভাৰতৰ একমাত্ৰ হাৰটোৰ নাম কি হব একমাত্ৰ হাৰটোৰ নাম লকট হয় কিন্তু লকট হার হয় মণিপুৰ তাৰপিছত কুৱেশ্যন নম্বৰ 50 ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান হব ভাৰতবৰ্ষৰ মুঠ মাটিকালিটো 32 ইয়াত কি হব 87 তাৰপিছত 26 ইয়াত 3 বৰ্গ ইয়াত কি হব কিলোমিটাৰ হব এটোৱে হব কুৱেশ্যন নম্বৰ 5 ৰ প্ৰশ্ন উত্তৰটো 29 to 50 লৈকে এটো হব